উন্নয়নৰ নামত কেৱল ধনৰ শ্ৰাদ্ধ নেকি টিয়ক পৌৰসভাত নগৰখনৰ নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ স্বাৰ্থত ক্ৰয় কৰা লাখ লাখ টকা অত্যাধুনিক যন্ত্ৰ এতিয়া পৰিত্যক্ত অৱস্থাত কোট হেৰাল টিয়কৰ নলা চাফা কৰিবলৈ অনা বহু চৰ্চিত অত্যাধুনিক যন্ত্ৰ নলামেন কিমান ব্যৱহাৰ হৈছে পৌৰসভাৰ এই বিলাসী যন্ত্ৰসমূহ এইসমূহ যন্ত্ৰ জনসাধাৰণৰ সুবিধাৰ বাবেই নে কেৱল নিৰ্দিষ্ট একাংশৰ মুনাফা লাভৰ বাবে ক্ৰয় কৰা হৈছিল টিয়কীয়া ৰাইজৰ মনত এতিয়া উদয় হৈছে কেৱল প্ৰশ্ন আৰু প্ৰশ্ন টিয়ক নগৰৰ সৌন্দৰ্যবৰ্ধন আৰু অনাময় ব্যৱস্থা সুচাৰুৰূপে চলোৱাৰ প্ৰতিশ্ৰুতিৰে টিয়ক পৌৰসভাই বিভিন্ন সময়ত ক্ৰয় কৰিছিল কেইবাটাও অত্যাধুনিক আৰু বিলাসী যন্ত্ৰ ইয়াৰ ভিতৰত অন্যতম আছিল নগৰৰ নলা পৰিষ্কাৰ কৰিবলৈ অনা অত্যাধুনিক যন্ত্ৰ নলামেন কিন্তু বাস্তৱত এই যন্ত্ৰসমূহৰ কিমান ব্যৱহাৰ হৈছে নগৰৰ লেতেৰা নলাবোৰে আজিও দুৰ্গন্ধ বিলাই থকাৰ সময়তে নলা চাফা কৰা এই যন্ত্ৰসমূহ এতিয়া আবদ্ধ হৈ পৰিছে পৌৰসভাৰ কোনোবা অৰক্ষিত স্থানত দীৰ্ঘদিন ধৰি ব্যৱহাৰ নোহোৱাৰ ফলত এই মূল্যৱান যন্ত্ৰবোৰত এতিয়া গতি উঠিছে হাবি জংঘল কেৱল নলমেনেই নহয় এটা ভ্ৰাম্যমান শৌচালয় বিভিন্ন ধৰণৰ বাহন আৰু সৰুবৰ বহুকেইটা যন্ত্ৰ আজি ধ্বংসৰ গৰাহত ৰাইজৰ কৰৰ ধনেৰে ক্ৰয় কৰা এই সম্পদসমূহ এনেদৰে মুকলি আকাশৰ তলত নষ্ট হ'বলৈ এৰি দিয়াত এতিয়া ৰাইজ জাঙুৰ খাই উঠিছে ৰাইজৰ পোনপটীয়া প্ৰশ্ন যদি ব্যৱহাৰেই কৰা নহয় তেন্তে কিয় ক্ৰয় কৰা হয় এইসমূহ যন্ত্ৰ উন্নয়নৰ নামত যন্ত্ৰ ক্ৰয় কৰাটো কেৱল নিজৰ মুনাফা লাভৰ এক কৌশল নেকি কমিছনৰ অংকত পৌৰসভাই এইসমূহ সম্পত্তি ক্ৰয় কৰে বুলি এতিয়া গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে পৌৰসভাই বিভিন্ন ধৰণৰ যন্ত্ৰ কিনা আমি পৰিলক্ষিত হৈছে ইতিমধ্যে বিগত কাৰ্যকালত তেখেতসকলে নলামেন বুলি নলা চাফা কৰা এটা যন্ত্ৰ তেখেতসকলে কিনা আমাৰ পৰিলক্ষিত হৈছিলে কিন্তু কিনাহে আমাৰ পৰিলক্ষিত হ'ল আজিলৈকে তেখেতসকলে ক'ত ব্যৱহাৰ কৰিলে সেয়া কিন্তু আমি আজিলৈকে দেখিবলৈ পোৱা নাই মোৰ পিছফালে আপোনালোকে দেখিব এখন জেচিবি আছে এইখনো কিনা আজি 2-3 মাহ মান হৈছে কিন্তু 2টা দিন হৈ গ'ল বানপানী হোৱা কিন্তু বানপানী নিষ্কাশনৰ ক্ষেত্ৰতে হওক বা জাবৰ নিষ্কাশনৰ ক্ষেত্ৰতে হওক এই জেচিবিখনো আমি আজিলৈকে ব্যৱহাৰ কৰা দেখা নাই আচলতে পৌৰসভাখনে আমাৰ মানে কথাটো এনেকুৱা হয় তেওঁলোকে মেচিনসমূহ কিনিলে আচলতে বিভিন্ন কোম্পানীৰ লগত এটা কমিশ্যন থাকে নিজস্ব কমিশ্যন থাকে গতিকে তেওঁলোকে সামগ্ৰীসমূহ ৰাইজৰ ধৰণে আচলতে ক্ৰয় কৰে কিন্তু ব্যৱহাৰ তেওঁলোকে নকৰে আৰু এনেকৈ আচলতে তেওঁলোকে ৰাখি থ'লে 2-3 বছৰ পিছত মেচিনসমূহ বিকল হৈ পৰিলে আকৌ নতুন মেচিন তেওঁলোকে ক্ৰয় কৰিব পাৰিব ইতিমধ্যে যোৱা বছৰে নলামেন কিনিলে কিন্তু আজিও নলাৰ এটাও চাফা কৰা আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে এনেকুৱা ধৰণৰ মেচিনসমূহ তেওঁলোকে কিনি থৈছে কিন্তু ৰাইজৰ বাবে ফলপ্ৰসূ ব্যৱস্থা নাই জিলা আয়ুক্তৰ বিষয়ে আচলতে আমি গোটেই ব্যৱস্থাসমূহ আচলতে আমি তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু কেলে তেওঁলোকে ব্যৱহাৰ কৰা নাই তাৰ কাৰণ আচলতে ৰাজহুৱাভাৱে তেওঁলোকক দৰ্শাবলৈ আমি আহ্বান জনাইছোঁ অকল টিয়ক পৌৰসভাখনত এনেকুৱা ধৰণৰ সমস্যা আচলতে বেমেজালি বহুত দিনৰ পৰাই চলি আছে গতিকে আমি আশা ৰাখিছোঁ ইতিমধ্যে যিহেতু টিয়ক সমষ্টিৰ আমি নৱনিৰ্বাচিত জনপ্ৰতিনিধি বিকাশ শইকীয়া ডাঙৰীয়াক পাইছোঁ গতিকে তেখেতেও চাগে এই বিষয়সমূহত তেখেতৰ আচলতে ক্ষিপ্ৰতাই আচলতে তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি তেখেতৰ ওপৰতো আশাবাদী সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ